মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোৱাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। তোমালোকে লাইক কমেণ্ট কৰিবা। যদি ইয়াৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেনেহ'লে মই ইয়াত আই বটনত লিংকটো দি দিম, তোমালোকে তাৰে পৰা ভিডিঅ'টো চাই ল'ব পাৰিবা। আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাৰে পৰাও তোমালোকে চিৰিয়েলি ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5ত কি কৈছে। কুৱেশ্যন নম্বৰ 5ত কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো হয় 9m নহ'লে 9m + 1 অৰ 9m + 8 আৰ্হিৰ। কুৱেশ্যন নম্বৰ 4 আৰু 5 ছেম। কুৱেশ্যন নম্বৰ 5ত আমি কি কৰিছিলোঁ, বৰ্গ কৰিছিলোঁ। বৰ্গ কৰি দেখুৱাইছিলোঁ যে কি বৰ্গবিলাক কি হয় 3m নহ'লে 3m + 1 আকৃতিৰ হয়। ইয়াতে কি কৰিব লাগিব, ঘন কৰিব লাগিব, কিউব কৰিব লাগিব। কিউবটো কি আকৃতিৰ হ'ব, হয় 9m নহ'লে 9m + 1 নহ'লে 9m + 8 আৰ্হিৰ। ইয়াতে চোৱা ইয়াৰে কুৱেশ্যন নম্বৰ 2 আৰু 4ত আমি কি কৰিছিলোঁ, কুৱেশ্যন নম্বৰ 2ত আছিল চোৱা, মনত কৰাচোন 6q + 1 তাৰপিছত 6q + 3 আছিল। সেইকাৰণে বিৰ মান কি লৈছিলোঁ, 6 লৈছিলোঁ। 4 নম্বৰ কুৱেশ্যনত কি আছিল, আইদাৰ 3m অৰ 3m + 1 আকৃতিৰ আছিল, সেইকাৰণে বিৰ মান কি লৈছিলোঁ, 3 লৈছিলোঁ। সেই হিচাপত তেনেহ'লে ইয়াতে 9m আছে, 9m + 1 আছে, 9m + 8 আছে। তেনেহ'লে বিৰ মান কি ল'ব লাগে, 9 ল'ব লাগে। ডেফিনেটলি তোমালোকে বিৰ মান 9 ল'লেও তোমালোকৰ অংকটো হ'ব, কিন্তু অংকটো কি হ'ব, বহুত দীঘল হৈ যাব। সেইকাৰণে আমি কি ল'ম, বিৰ মান আমি 3 ল'ম। 3 এইকাৰণেই ল'ম কাৰণ 3ৰ যদি কিউব কৰা তুমি কি পাবা, 27 পাবা। আৰু 27ক ধুনীয়াকৈ কি 9 × 3 লৈ ভাঙিব পাৰি। চ' সেইকাৰণে আমাৰ 3 ল'লেও কুৱেশ্যনটো হ'ব, 9 ল'লেও হ'ব। 9 ল'লে বহুত দীঘল হ'ব, 3 দি আমাৰ কি হ'ব, অকণমান চুটি হ'ব। সেইকাৰণে আমি 3 ল'ম। তোমালোকে নাভাবিবা যে ছাৰে এইটো 9 কিয় নধৰিলে। 9 কিয় ধৰা নাই তোমালোকক কৈ দিলোঁ, 9 দিও হ'ব, কিন্তু আমি 3 ল'ম। চ' আগৰ নিচিনাই অংকটো মই ষ্টাৰ্ট কৰিম। আমি কি কৰিম, ধৰি ল'ম এই যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b = কিমান, 3 বুলি ল'ম। চ' এনেকৈ লিখিম আমি। চ' এনেকৈ লিখিলোঁ, লেট a যিকোনো যোগাত্মক অখণ্ড সংখ্যা, যিকোনো যোগাত্মক অখণ্ড সংখ্যাত a বুলি ধৰিছোঁ, আৰু বিৰ মান 9ৰ পৰিৱৰ্তে কি লৈছোঁ, 3 লৈছোঁ। চ' এতিয়া কি লিখিম, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে। চ' দেয়াৰফৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিল আমাৰ, a = এতে কি হ'ব, b কিউৰ ঠাইত বিৰ মান 3q + r, য'ত r মান কি <= 0 আৰু r মান <= 0, শূন্যত সমান বা ডাঙৰ আৰু কিমানতকৈ সৰু, 3তকৈ সৰু। তেনেহ'লে চোৱা য'ত q যিকোনো এটা, য'ত q যিকোনো এটা কি সংখ্যা, অখণ্ড সংখ্যা। এতিয়া চোৱা, চ' দেয়াৰফৰ r ৰ মান কি কি হ'ব পাৰে, r শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ কিন্তু 3তকৈ সৰু, তাৰমানে 0, 1, 2 মাত্ৰ একেটা। চ' এতিয়া কি লিখিম, যদি r = 0 হয় তেনেহ'লে a ৰ মান কি হ'ব, 3q + 0, 0টো লিখাৰ দৰকাৰ নাই। চ' দিছ ইজ 1। যদি r = 1 হয় তেনেহ'লে a = 3q + 1, এইটোত বহাই আছোঁ আমি 3q + 1, so this is 2, and যদি r = 2 হয় তেনেহ'লে a = 3q + 2, হয়নে? চ' এইটো হ'ল 3। এতিয়া আমাক কৈছে কি, সেইকেইটা কি কৰিব লাগিব, ঘন কৰিলে 9m + 1 অৰ 9m + 8 আৰ্হিৰ এইকেইটাৰ ভিতৰতে হ'ব লাগিব। চ' আগত যেনেকৈ এইটো দুফালে স্কুৱাৰ কৰিছিলোঁ, এইবাৰ কি কৰিম, 3তে কি কৰিম, কিউব কৰিম, ছেম আগৰ নিচিনা। চ' আমি কি কৰিম, চ' এতিয়া
এক নম্বৰটো ল'ম আমি 1 বা 1ত কি আছে a is equal to 3q both side আমি কিউব কৰিম 3q হোল কিউব 3 3 বাৰ পূৰণ কৰিলে কিমান হ'ব কিউব আছে 3 3 গুণ 9 3 9 গুণ 27 কিউ কিউব মানে কিউ কিউব এতিয়া চোৱা আমাৰ আৰ্হিক এটা কি আৰ্হিক এটা আমাৰ কৈছে আইদাৰ 9m or 9m plus 1 or 9m plus 8 আমাৰ আৰ্হিক এটা হ'ল এইটো এনেকুৱা আৰ্হিত বনাব লাগিব সো ইয়াক আমি কি কৰিম 9m আৰ্হি বনাম সো 27 কেনেকৈ ভাঙব পাৰি 9 into 3 আৰু কিউ কিউব সো দিস ইজ এখানে কি বুলি লিখিব পাৰো m সো 9m যত m is equal to 3 কিউ কিউব হৈ গেল বুজি পাইছা না এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰত কি আছে a is equal to 3q plus 1 সো আমি এটো চাম সো ইয়াতে লিখিম আমি 2 বা a is equal to 3q plus 1 both side cube কৰি দিয়া 3q plus 1 whole cube এটা চোৱা এটো হল কি a plus b whole cube ফৰ্মুলাটো কি আছিল মই লিখি দিছো a plus b whole cube ৰ ফৰ্মুলা হল তোমালোকে লিখাৰ প্ৰয়োজন নাই তোমালোকে বুজাৰ কাৰণে মই লিখি দিছো তোমালোকে ডাইৰেক্ট কৰিবা a cube plus 3a square b plus 3ab square plus b cube এটো হল আমাৰ এই ফৰ্মুলা সো এটো হিচাপত এটো ভাঙিম আমি সো কেনেকৈ ভাঙিম সোয়া এটো যদি আমি ভাঙি দিও a কিউব a মানে ইয়াতে 3q হোল কিউব প্লাস 3a স্কয়ার b 3 into a square means ইয়াতে 3q হোল স্কয়ার into b মানে 1 plus 3ab square 3 into a মানে 3q into b মানে 1 square plus b cube b মানে 1 cube এটা প্রথম ভাঙি লও 3 3 গুণ 9 3 9 গুণ 27 q cube plus এটো 3 square মানে 9 আৰু 3 27 প্লাস এটো মানে 3 3 গুণ 9 9 q এটো মানে 1 এতে চোৱা আমাৰ টাইপ কেটা কি আছিল 9m এটা তো পাইছো 9m plus 1 or 9m plus 8 সো ইয়াতে অলরেডি প্লাস 1 আছে সো এটুক আমি 9m plus 1 বনাব পারনো নাই চাও আহা সো আমি কি কৰিম 9m plus 1 টাইপ দেখাব লাগে হয়না সো আমি এই কেটাৰ পৰা সোয়াসন 9 কমন যায় 9 কমন ললো 9 কমন ললে 27 3 9 গুণ 27 3 q cube plus 9 আছে 3 9 গুণ 7 plus 9 লৈ আনিছো q থাকিব plus 1 এটা সোয়া এই গোটেইখিনি মানে আমি কি m ধৰিম বুজি পাইছা গোটেইখিনি মানে m সো 9m plus 1 যত m মানে এই গোটেইখিনি 3q cube plus 3q square plus q বুজি পালা এটা আমি 3 নম্বৰ ইকুৱেশ্যনটো লম আৰু হেতু কিউব কৰিম সো 3 নম্বৰ ইকুৱেশ্যনত কি আছিল a is equal to 3q plus 2 এটো আমি বোথ সাইড কিউব কৰি দিম 3q plus 2 হোল কিউব আগৰ ফৰ্মুলাতে পেলাই দিম a কিউব plus 3 into a square that is 3q square into b plus 3 into ab square that is 3q into 2 square plus b cube হয়ে গেল 3 3 গুণ 9 3 9 গুণ 27 q cube plus এটো 3 square মানে 9 into 3 কিমান হ'ব 27 আৰু এটো 2 আছে একেলগে লিখি দিও 27 দুগুণ 54 হ'ব এটো সোয়া 3 3 গুণ 9 3 9 গুণ 27 27 দুগুণ 54 50
4 কিউ স্কোয়ার প্লাস এইটো কিমান হ'ব 3 3 গুণ 9 2 2 গুণ 4 4 9 গুণ 36 36 কি হ'ব কিউ প্লাস 2 কিউব মানে 8 চোৱাচোন আমাৰ টাইপ কেইটা কি আছিল টাইপ কেইটা আছিল আমাৰ 9m নহলে 9m plus 1 আৰু নহলে 9m plus 8 এটা এইটো পাইছো এটা চোৱাচোন ইয়াতে কি আছে প্লাস 8 আছে দ্যাট মিন্স এটুক এই ফৰ্মত আমি বনাব পাৰো সো আমি কি কৰিম এতিয়া এইখিনি 8 থাকিবই আমি ইয়াৰে পৰা কি কমন ল'ব লাগিব 9 কমন ল'ব লাগিব 9 কমন লও ভিতৰত কমন কি থাকিব 3 9 গুণ 27 3k কিউব 9 আছে 54 হয়না 6 6 9 গুণ 54 54 that is 6q square plus 9 36 আছে 4 4q plus 8 এটা এইখিনি মানে আমি কি ধৰিম m ধৰিম plus 8 so এনেকে লিখিম যত m is equal to 3q cube plus 6q square plus 4q হৈ গেল সো এক নম্বৰটো এনেকা পাইছো দুই নম্বৰটো এনেকা পাইছো তিনি নম্বৰটো এনেকা পালো সো আমাৰ হেতুই দেখাব গৈছিল যে দেখুৱা যে কোন যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো কি হয় 9m নহলে 9m plus 1 নহলে 9m plus 8 আকৃতিৰ পাই গলো সো লাস্ট লাইনটো লিখি দিম কোৱেশ্চনত যেনেকৈ আছে হেনেকে আমি লিখি দিম এনেকে লিখিম সো আমি কেনেকে লিখিম যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m plus 1 নাইবা 9m plus 8 আর হির এটি বন্ধ করে দিছিল সো এটো হয়ে গেল এটা নেক্সট কোয়েশ্চন দ্যাট ইজ কোয়েশ্চন নাম্বার 6 লৈ যাম আমি সো কোয়েশ্চন নাম্বার 6 ত কেছে চোৱা হিমাদ্রিয়ে 625 টা ভারতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলেছ আমি যেটুক এই স্ট্যাম্প বুলি কও স্ট্যাম্প ডাক টিকট তাই এইবোৰ এক বিশেষ থুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰিলে যাতে এটাও ডাক টিকট ৰৈ না যায় হিমাদ্রিয়ে সৰ্বাধিক কিমানটা থুপৰ ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰো তাৰ মানে কি হৈছে 625 টা আমাৰ কি আছে ভাৰতীয় ডাক টিকট আছে আৰু 325 টা ইন্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় ডাক টিকট আছে তেও কি কৰিছে হেইবোৰ এটা বিশেষ থুপত এনেকে প্ৰদৰ্শন কৰিব বিচাৰিছে যাতে এটাও ডাক টিকট ৰৈ না যায় সো হিমাদ্রিয়ে সৰ্বাধিক কিমানটা ইয়াতেও লক্ষ্য কৰা কি শব্দটো আছে সৰ্বাধিক যেতিয়া এনেকুৱা থাকিব তেতিয়া কি কৰিব লাগিব এই দুটাৰ আমি কি উলিয়াম গসাগু উলিয়াম কি প্ৰচেছত উলিয়াম আমি আমাৰ ইউক্লিডৰ কলন বিধিৰ সহায়ত উলিয়াম সো আমি এনেকে লিখি লব পাৰো যে ইমান আৰু ইমানৰ গসাগু হ'ব সৰ্বাধিক সংখ্যক বাৰ প্ৰদৰ্শন কৰিব পৰা ডাক টিকটৰ সংখ্যা বা ডাইৰেক্ট এনেকে লিখিব পাৰো ইয়াত কি আছে ইয়াত 625 গ্ৰেটাৰ দেন কি 325 তেনেহলে এটুক আমি এটু দি কি কৰিম হৰণ কৰি দিম সো 625 ক আমি 325 এর হরণ করিম একবারে যাব দুইবার হলে বেশি হয়ে যাব 325 দিস ইজ 0 0 3 কিমান হল 300 সো আমি কেনেকে লিখিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কি লিখিম আমি 625 is equal to 325 into 1 plus 300 that is ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগহেগ ইতিমধ্যে তোমালোকে এনেকৈ বহুত কৰিলা সো এতে কি কৰিব লাগিব এই 325 ক 300 দি হৰণ কৰিব লাগিব সো 325 ক আমি কি কৰিম 300 দি হৰণ কৰিম কেইবাৰ যাব একবাৰ this is 300 so this is 5 2 কিমান হ'ব 25 ৰৈ যাব সো 325 is equal to 300 into 1 plus 25 by 300 ক 25 দি হৰণ কৰিব লাগিব so this is 300 আমি কি কৰিম 25 দি হৰণ কৰিম 25 দি হৰণ কৰিলে কিমান হ'ব একবাৰ যাব থাকিব 5 50 25 দুগুণ কি হ'ব 50 থাকিব 0 that means 25 টো হ'ব গসাগু so আমি কি লিখিব পাৰো 300 is equal to 25 into 12 plus 0 যেহেতু 0 পাই গৈছো ভাগহেক সো এবাৰ ভাজক কিমান 25 সো 25 হ'ব গসাগু সো এনেকে লিখিম therefore 625 আৰু 325 ৰ গসাগু কিমান হ'ব 25
কিন্তু আমাৰ কি খুজিছে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাকটিভিবোৰ প্ৰদৰ্শন কৰিব পাৰিব সো এই লাইনটো লিখি দিম therefore হিমাদ্ৰীয়ে সৰ্বাধিক 25 টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব বাস হৈ গেল এটা এইটো চেপ্টাৰৰ লাষ্ট কোৱেশ্চন দ্যাট ইজ আমি কোৱেশ্চন নম্বৰ 7 লৈ যাম এতিয়া কোৱেশ্চন নম্বৰ 7 ত চোৱা কি কৈছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তিনি টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব ইয়াতেও সৰ্বাধিক আছে সো চকুমুদি আমি কি কৰিব লাগিব সেই দুটাৰ গসাগু উলিয়াব লাগিব সো এনেকৈ লিখিম ইয়াত 80 greater than 64 সো আমি কি কৰিম আছে কি কৰিব লাগিব এই 64 দি হৰণ কৰিব লাগিব একবাৰ যাব কিমান থাকিব এটো হ'ব 6 এটো হ'ব 1 সো কি লিখিম 80 is equal to 64 into 1 plus 16 এটা 64 ক 16 দি হৰণ কৰিম 64 ক 64 কি কৰিম আমি 16 দি হৰণ কেইবাৰ যাব 4 বাৰ 4 হল লগন 64 থাকিব এতে 0 so that means হল লয় হ'ব কি গসাগু so 64 is equal to 16 into 4 plus 0 so কি লিখিম therefore 64 আৰু 80 ৰ গসাগু কিমান 16 কিন্তু আমাক কি খুজিছে যে দুডাল ৰছীৰে অকণমানৰ ৰৈ নযোৱাকৈ সৰ্বাধিক কিমান ৰৈ নযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা কিমান টুকুৰা উলিয়াব পৰা যাব সৰ্বাধিক সো আমি এনেকৈ লিখিম সো কি লিখিলো দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ যেটো সেন্টিমিটাৰত আছিল যে সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব সৰ্বাধিক দৈৰ্ঘ্য 16 সেন্টিমিটাৰ বাস হৈ গেল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগাও থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওলৈ আকৌ লগ পাম